কোন শৃঙ্খল ছিল এই খিনমিনকে লৰাজন যে গাঞ্জাখোৰ মদাহী হিমন্ত বিশ্ব শৰ্মাৰ এক ৰাজনৈতিক কৌশল এয়া চৰকাৰ চকু মুধা কুলিৰ ভাও জুৰি আছে সুপ্ৰিম কোৰ্টৰ গাইডলাইন অনুসৰি কিন্তু এই উচ্ছেদ হোৱা নাই তাতে জনতাৰ আৰ্তনাদ শুনিবৰ কোনো মানুহ নাই চৰকাৰ চকু মুধা কুলিৰ ভাও জুৰি আছে আৰু এই ক্ষেত্ৰত এক অমানৱীয় উচ্ছেদ চৰকাৰখনে চলালে কাৰণ কোনো ধৰণৰ আগজাননী নিদিয়াকৈ সুপ্ৰিম কোৰ্টৰ গাইডলাইন অনুসৰি কিন্তু এই উচ্ছেদ হোৱা নাই তেওঁলোকক কোনো ধৰণৰ জাননী প্ৰেৰণ কৰা হোৱা নাই তেওঁলোক ট্ৰাইবেল এণ্ড বেল্ট এৰিয়াত বসবাস কৰি আছিল প্ৰায় 30ৰ পৰা 50 বছৰ দিন ধৰি তেওঁলোকে বসবাস কৰি আছিল আৰু প্ৰতিডোখৰ মাটিৰ কাগজ তেওঁলোকৰ হাতত মজুত আছে একাংশ দালাল চক্ৰই এই মাটিখিনি সহজ সৰল গয়া ৰাইজৰ ওচৰত বিক্ৰী কৰিছিল সাব ৰেজিষ্টাৰ এগ্ৰিমেণ্ট তেওঁলোকৰ হাতত আছে তেওঁলোকৰ হাতত পাৱাৰ অফ এটৰ্নি আছে তৎসত্ত্বেও তেওঁলোকক কিয় জাননী নিদিয়া হল এয়া লাখটকীয়া এটা প্ৰশ্ন আচলতে এই চৰকাৰখনে হিন্দু মুছলমানৰ ৰাজনীতি কৰি ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ এক ভয়াৱহ চক্ৰান্তত লিপ্ত হৈছে আৰু ইস্যু ডাইভাৰ্ট কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ এক ৰাজনৈতিক কৌশল এয়া কাৰণ চাওক সেই অঞ্চলতে ডাঙৰ ডাঙৰ প্ৰকাণ্ড ইণ্ডাষ্ট্ৰী আছে বহিৰাগত কোম্পানীৰ বহুতো ইণ্ডাষ্ট্ৰী আছে আজিলৈকে কিন্তু সেইখিনি ঠাই উচ্ছেদ কৰা নাই তাতে অইন সম্প্ৰদায়ৰ জনজাতিৰ বাহিৰৰ বেংগলী সম্প্ৰদায়ৰ মানুহ তাতে বসবাস কৰি আছে তাতে কিন্তু কোনো ধৰণৰ উচ্ছেদ কৰা নাই একমাত্ৰ সংখ্যালঘুক টাৰ্গেট কৰি তাতে উচ্ছেদ কৰা হৈছে আৰু উচ্ছেদটো আছিল শান্তিপূৰ্ণ উচ্ছেদ কাৰণ সংখ্যালঘু মানুহৰ উচ্ছেদৰ বিৰোধী কেতিয়াও নহয় তাৰ স্পষ্ট প্ৰমাণ তেওঁলোকে দাঙি ধৰিছে কাৰণ উচ্ছেদিত যি বুলডোজাৰৰ ড্ৰাইভাৰৰ পৰা আৰম্ভ কৰি প্ৰশাসনৰ মানুহক তেওঁলোকে চাহ আৰু ঠাণ্ডা পানী পৰ্যন্ত বা চৰ্বতৰ ব্যৱস্থা কৰি দিয়াৰ কথা আমাক জনাইছে তৎসত্ত্বেও সেই মানুহখিনি এটা সময়ত পৰ্যায়ক্ৰমে ভাঙি দিয়াৰ পিছত ঘৰলৈ বা অইন আশ্ৰয় বিচাৰি বা ভাড়া বিচাৰি কৰবাত ওলাই যাব ধৰিছিল আপোনালোকে জানে যে এটা পৰিয়ালত সৰু সৰু বাচ্চাৰ পৰা আৰম্ভ কৰি বৃদ্ধ ব্যক্তি পৰ্যন্ত থাকে তেতিয়া ভোকত তেতিয়া তেওঁলোকে শক্তিহীন হৈ পৰাত তেওঁলোকে অলপ ভাতৰ ব্যৱস্থা কৰিছিল আৰু একাংশ ব্যক্তিয়ে ভাত খাই আছিল তেতিয়া সৈনিকসকলে বৰ্বৰতাৰে তেওঁলোকক ফৌজসকলে তেওঁলোকৰ সেই ভাতৰ থালাত তেওঁলোক লাত মাৰি অত্যাচাৰ আৰম্ভ কৰিছিল তেতিয়া একাংশ মানুহ উত্তেজিত হৈছিল আৰু এনেকুৱা সেই উত্তেজিত হোৱাৰ গয়না লৈ পুনচাতে 3জন মানুহক গুলিয়াই হত্যা কৰিলে তাত কিন্তু সেই উত্তেজিত হোৱা ব্যক্তিৰ মাজতো কোনো ধৰণৰ আক্ৰমণ কৰা নাই আক্ৰমণ কৰিছে কোনজন এজন ব্যক্তি আমি তেখেতৰ ঘৰতো গৈছিলো যে তেখেতে পিলপিলি চলাই স্কুলীয়া ছাত্ৰ ছাত্ৰী লৈ আহিছিল পিলপিলি চলাই থকা অৱস্থাত তেখেতক গুলিয়াই হত্যা কৰা হল আৰু হত্যা কৰাৰ পিছত কোনো ধৰণৰ পৰিয়ালৰ মানুহক সাক্ষাৎ কৰিব দিয়া নাই মৃতদেহৰ ওচৰ পৰ্যন্ত যাবলৈ দিয়া হোৱা নাই গতিকে সেই মানুহখিনিক পণবন্দী কৰি অত্যাচাৰ কৰি তাৰ পৰা খেদি পঠোৱাৰ এক কুটিল যি ষড়যন্ত্ৰ চৰকাৰখনে ৰচনা কৰিছিল এক প্ৰকাৰ তাতে সফলতা চৰকাৰখনে লাভ কৰিছে গতিকে এই অমানৱীয় উচ্ছেদক আমি ধিক্কাৰ প্ৰদান কৰিছো পৰৱৰ্তী দিনত এনেকুৱা কাণ্ড কাৰখানা যাতে চৰকাৰখনে নকৰে আচলতে যদি ট্ৰাইবেল মানুহখিনিক যদি চৰকাৰে ভাল পায় ডিমৰীয়া সমষ্টিটো কিয় এছচিৰ কাৰণে ৰিজাৰ্ভেশ্যন কৰিলে সেইটো ট্ৰাইবেল মানুহৰ কাৰণে ৰিজাৰ্ভেশ্যন কৰিব লাগিছিল গতিকে চৰকাৰখনে আচলতে ভেকু ভাওনা কৰি হিন্দু মুছলমানৰ ৰাজনীতি কৰি 26ৰ বৈতৰণি পাৰ কৰাৰ এক প্ৰয়াস হাতত লৈছে কিন্তু অসমবাসী ৰাইজ আজি শিক্ষিত হৈছে জনা বুজা হৈছে প্ৰতিজন মানুহে হিমন্ত বিশ্ব শৰ্মাৰ যি চক্ৰান্ত হিমন্ত বিশ্ব শৰ্মাৰ যি মানসিকতা মইতো স্পষ্টভাৱে ক'ব পাৰো যে সৰ্বকালৰ সৰ্বনিকৃষ্ট মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা তেওঁ ৰক্ত পান কৰা তেজ হোৱা মানুহৰ কেঁচা তেজৰ গন্ধ নুশুঙিলে তেওঁ চলিব নোৱাৰে এনেকুৱা এটা তেওঁ নিচা আসক্ত হৈ গৈছে মানুহৰ ৰক্ত পান কৰা আৰম্ভ কৰিছে কোন শৃংখল চলে এই খিনমিনকে লৰাজন যে গাঞ্জাখোৰ মদাহী সি আচলতে পগলা হৈছে তেওঁ জাতীয়তাবাদী নেতা নহয় জাতীয়তাবাদী নেতাগিৰি দেখুৱাবৰ নামত তেওঁ বিজেপি RSSৰ পৰা লাখ লাখ টকা ঘুষ লৈ উৎকোচ লৈ হিমন্ত বিশ্ব শৰ্মাৰ চুটলপিত শৃংখল চলিয়াই এনেকৈ উৎপাদ আৰম্ভ কৰিছে শৃংখল চলিয়াই বন্দুক হাতত তুলি লোৱাৰ হুংকাৰ দিয়ে শৃংখল চলিয়াই মিয়া চাফা কৰাৰ হুংকাৰ দিয়ে অসমখনক অশান্ত কৰাৰ কাৰণে
সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ কাৰণে চেষ্টা চলাই থকাৰ সত্ত্বেও হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে এতিয়ালৈকে তেওঁক কিয় গ্ৰেপ্তাৰ কৰা নাই? শৃংখল চলিয়া যে দম্ভালিমাৰি কৰে যে আক্ৰমণ হলে প্ৰত্যাক্ৰমণ কৰা হব, এনেকুৱা কথা তেওঁ ক'ৰ পৰা সাহস পায়? তেখেতৰ আচলতে মদাহী মদ খাই খাই গাঞ্জা খাই খাই শৰীৰৰ যিটো অৱস্থা, কোনোবা আমাৰ অসমীয়া খিলঞ্জীয়া ভাইয়ে যদি ফু মাৰি দিয়ে তেওঁ উৰি যাব পৰি যাব। আৰু তেখেতক কেতিয়াবা ৰোগ হলে মইতো কেতিয়াবা তাৰ চেহেৰা চালে হাঁহি উঠে যে ৰোগ হলে তেওঁক আল্ট্ৰাচাউণ্ড কৰাৰ দৰকাৰ নাই, তেওঁক যদি গলত ধৰি দাঙি সেই সূৰ্যৰ পিনে কৰে আল্ট্ৰাচাউণ্ড দেহৰ প্ৰতিটো অংগ পতংগ দেখা পাব। এনেকুৱা প্ৰবৃত্তিৰ মানুহ দেহাত নাই মানে 1 কিলো মাংস ফু মাৰি দিলে উৰি যাব শৃংখল চলিয়া, তেওঁ দম্ভালিমাৰি কথা কয়। গতিকে লাজ লাগে। আচলতে বিজেপিৰ পৰা 2 টকা এটকা লৈ তুমি বিজেপিৰ চুটুলুপিত যে শান্তিৰ অসমখনক অশান্ত কৰিব বিচাৰিছা, এইবোৰ শৃংখল ভাই তুমি বন্ধ কৰা। তোমাৰ সেই ইতিমধ্যে এটা নিউজ 18ত আমি নিউজ পাইছো, তোমালোকে মানে বিভিন্ন কোম্পানী বা বিভিন্ন মানুহৰ পৰা তোমালোকে টকা লৈ আচলতে RSS বিজেপিৰ পৰা টকা লৈ অসমখনক পুনৰ অসম শান্তিৰ অসম সমন্বয়ৰ অসমখনক তুমি অশান্ত কৰিব বিচাৰিছা। এইবোৰ ভণ্ডামি তুমি বন্ধ কৰা। তোমাৰ যদি বুকুত সাহস আছে, সেই ট্ৰাইবেল এৰিয়াত যিবোৰ হেৰি আছে বহিৰাগত কোম্পানীয়ে যে ইণ্ডাষ্ট্ৰী কৰিছে, এতিয়ালৈকে তুমি কিয় এষাৰ মাত মাতিব নোৱাৰিলা? তুমি কি বহিৰাগতৰ গোলাম নেকি শৃংখল চলিয়া? তুমি সেই সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ অসমত কোনো কথা নকবা। হুংকাৰ প্ৰদান কৰিছো। শান্তিৰ অসম সুৰৰ অসম সমন্বয়ৰ অসমত আমি প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহ সমন্বয়েৰে বসবাস কৰি আছো। ইয়াত তুমি ভয়ংকৰ ষড়যন্ত্ৰ কৰি যি সাম্প্ৰদায়িক সংঘৰ্ষ লগাব বিচাৰিছিলা সেইটো বন্ধ কৰা। অনাগত ভৱিষ্যতে কিন্তু তোমাক অসমৰ ৰাইজে বয়কট কৰিব আৰু প্ৰয়োজন হলে খিলঞ্জীয়া অসম আইৰ পুত্ৰসকলে একত্ৰিত হৈ তোমাক ৰাম ধৰি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390